আপুনি জ্বলাই লওক কি পাল্লে গ'ল ফেঞ্চিং আছে দেই তুমি এইফালে এবাৰ চাই দিওঁ অঁ হ'ব আগল যায় গোন্ধ পাইছোঁ খাৰৰ গোন্ধটো পাইছোঁ সি এটা দুটা হ'লেও চিঞৰ মাৰিব মানে পালে নাই হা আগৰ গিবনভয়ানৰ কাষতে লাগি থকা ডিঙাপাৰা চাহ বাগানৰ প্ৰায় 64 মান বয়সৰ অঞ্জনা চামাচী নামৰ এগৰাকী বৃদ্ধ মাতৃ আৰু তেওঁৰ লগত আৰু 4গৰাকী মহিলা আছিল 5গৰাকী দুপৰীয়া সময়ত প্ৰৱেশ কৰিছিলে শুকান খৰি অনা লৈ পেলাই আৰু সন্ধিয়া সময়ত যেতিয়া উভতি আহিছিল 4গৰাকীয়ে হাতী শব্দ শুনি উভতি অহা বুলি কয় স্থানীয় ৰাইজক খবৰ দিয়ে এগৰাকী কিন্তু বৃদ্ধৰ কাৰণে হয়তো উজত খাই পৰিল উভতি আহিব নোৱাৰিলে বা জংঘলৰ পৰা ওলাব নোৱাৰিলে বুলি স্থানীয় ৰাইজক খবৰ দিয়ে বহু সময় অপেক্ষাৰ পিছতো যেতিয়া সন্ধিয়া আন্ধাৰ হৈ যোৱালৈকে ওলাই নাহিল পুলিচ প্ৰশাসন বন বিভাগ সকলোকে খবৰ দিয়ে ময়ো খবৰ পালোঁ সকলো আমি আহিলোঁ স্থানীয় সাংবাদিক বন্ধুসকলো আহিল সকলোৱে আমি বিচাৰ খোজা কৰিলোঁ আৰু যেতিয়া অৱগত হ'ল যে বহু সময়লৈকে অপেক্ষাত পিছতো যেতিয়া ওলাই নাই অহা ভিতৰলৈ প্ৰৱেশ কৰা গ'ল আৰু দেখা পোৱা গ'ল এটা মৃতদেহ খুব দুখ লগাকৈ হয়তো হাতীয়ে গচকি দিছিল আৰু এনেধৰণে আংশিক অংশহে শৰীৰৰ পোৱা গ'ল আৰু এই বডি ইতিমধ্যে লৈ অনা হৈছে আৰু পষ্টমৰ্টমৰ কাৰণে যোৱাত চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা হৈছে আৰু কি কৰিম কি ক'ম দুখ লগা দৃশ্য মাকে যেতিয়া মানে অৰ্ধ অংগসমূহ গোটাইছে আমিও হাতত যিমান পাৰিছোঁ সকলোৱে সহায় কৰিছোঁ সান্তনা দিবলৈ আৰু এনেধৰণে মৃতদেহ লৈ আনিছোঁ এতিয়া পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিখিনি ন্যূনতম চৰকাৰৰ ফালৰ পৰা আমি প্ৰদান কৰিব লাগে এই দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত